মাত্ৰ 19টা বলতে মেচ শেষ। টি20 বিশ্বকাপত ইতিহাস ৰচিলে ইংলেণ্ডে। 101টা বল বাকী থকা অৱস্থাতে বৃহৎ জয়। ওমানৰ বিৰুদ্ধে মেচত টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। জোফ্ৰা আৰ্চাৰ, মাৰ্ক উড, আদিল আদিৰ বলিঙত ক্ৰিজত তিষ্ঠিব নোৱাৰিলে ওমানৰ বেটছমেনসকলে। 13.2 অভাৰত মাত্ৰ 47 ৰান কৰি অল আউট হয় ওমান। সৰ্বোচ্চ 11 ৰান কৰে শ্বয়েব খানে আৰু কোনো এগৰাকী বেটছমেনেই দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে। ইংলেণ্ডৰ জোফ্ৰা আৰ্চাৰ আৰু মাৰ্ক উডে 3টাকৈ আৰু আদিল ৰছিদে 4টা উইকেট দখল কৰে। বেটিং আৰম্ভ কৰি আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ৰূপ লয় ইংলেণ্ডে। নেট ৰান ৰেট বঢ়োৱাই লক্ষ্য আছিল ব্ৰিটিছ বাহিনীৰ। ফিল চল্ট 12 ৰান আৰু উইল জেক্স 7 ৰান কৰি আউট হয়। জছ বাটলাৰে অপৰাজিত 24 ৰান আৰু বেয়াৰ্ছটোৱে অপৰাজিত 8 ৰানৰ ইনিংছ খেলি দলক জয়ৰ সোৱাদ দিয়ে। 3.1 অভাৰত অৰ্থাৎ 19টা বলতে মেচখনত জয়লাভ কৰে বাটলাৰ বাহিনীয়ে। এই জয়ৰ ফলত টি20 বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি বল বাকী থকা অৱস্থাত মেচ জয়ৰ ৰেকৰ্ড সৃষ্টি কৰিলে ইংলেণ্ডে। ইয়াৰ পূৰ্বে 2014 চনত নেদাৰলেণ্ডক 90টা বল বাকী থকা অৱস্থাত পৰাজিত কৰিছিল শ্ৰীলংকাই। এইবাৰ ইংলেণ্ডে 101টা বল বাকী থকা অৱস্থাত ওমানক পৰাস্ত কৰি সেই অভিলেখ নিজৰ নামত কৰিবলৈ সক্ষম হয়। স্কটলেণ্ডৰ বিৰুদ্ধে বৰষুণৰ বাবে মেচ অমীমাংসিত আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়। টি20 বিশ্বকাপত খলঠেকত পৰিছিল বিগতবাৰৰ চেম্পিয়ন ইংলেণ্ডে। গ্ৰুপৰ অন্তিম দুখন মেচত বৃহৎ ব্যৱধানৰ বাদে ছুপাৰ 8লৈ যোৱাৰ কোনো পথ খোলা নাছিল জছ বাটলাৰৰ বাহিনীৰ। অৱশেষত টি20 বিশ্বকাপত জয়ৰ সোৱাদ পালে ইংলেণ্ডে। কেৱল জয়ী হোৱাই নহয়, মাত্ৰ 19টা বলত মেচ জিকি নতুন ইতিহাস সৃষ্টি কৰিলে।